কংগ্ৰেছ দলত থকা লোকসকলে মুখ খুলি কোনো ধৰণৰ কথা ক'ব নোৱাৰে। গৌৰৱ গগৈৰ কাষতে থকা একাংশ লোকে এতিয়া গৌৰৱ গগৈৰ সপোন ৰুদ্ধ কৰি ৰাখিছে। AIUDFত যোগদান কৰাৰ পিছতে এতিয়া কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰেজাউল কৰিম চৰকাৰে। কি কাৰণত ৰেজাউল কৰিম চৰকাৰে এদিনতে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল তাৰ কাৰণো এতিয়া ব্যাখ্যা কৰিছে আৰু সমান্তৰালভাৱে এতিয়া AIUDFত যোগদান কৰাৰ পিছতেই কংগ্ৰেছক এতিয়া টাৰ্গেট কৰি লৈছে সংখ্যালঘু নেতা ৰেজাউল কৰিম চৰকাৰে। কংগ্ৰেছক আক্ৰমণ AIUDFত যোগ দিয়া ৰেজাউল কৰিম চৰকাৰৰ। এদিনতে কিয় কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হৈছিল ৰেজাউল কৰিমে? সংখ্যালঘুৰ ভোট লৈ সাংসদ হোৱা এজনে ৰেজাউল কৰিমক চিনি নাপাওঁ বুলি কৈছিল। কংগ্ৰেছত একাংশ পত্ৰ লিখা বিধায়ক আছে। বহি বহি সেই বিধায়কসকলে কেৱল মাত্ৰ পত্ৰ লিখে। কংগ্ৰেছত কেতিয়াও কোনেও মুখ খুলি কথা ক'ব নোৱাৰে। গৌৰৱ গগৈৰ সপোন ৰুদ্ধ কৰি ৰাখিছে তেওঁৰ কাষতে থকা একাংশ লোকে। এইবাৰ AIUDFত যোগদানৰ পিছতে কংগ্ৰেছ দলক টাৰ্গেট কৰি লৈছে ৰেজাউল কৰিম চৰকাৰে। কংগ্ৰেছ দলক এতিয়া সমালোচনা কৰিছে আৰু কি কাৰণত কংগ্ৰেছ দলত যোগদান কৰাৰ এদিন পিছতেই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল সেই কথাও এতিয়া ব্যক্ত কৰিছে। অৰ্থাৎ কালিৰ দিনটোত আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে AIUDFত যোগদান কৰিছিল আৰু AIUDFত যোগদান কৰাৰ পিছতে এতিয়া কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈছে ৰেজাউল কৰিম চৰকাৰে। মন্তব্য কৰিছে যে কংগ্ৰেছত থাকিলে কোনেও মুখ খুলি কথা ক'ব নোৱাৰে। গৌৰৱ গগৈৰ কাষতে থকা একাংশ লোকে এতিয়া গৌৰৱ গগৈৰ সপোন ৰুদ্ধ কৰি ৰাখিছে আৰু কংগ্ৰেছত কেইজনমান এনেকুৱা বিধায়ক আছে যি বিধায়কে কেৱল মাত্ৰ পত্ৰ লিখে। এনেদৰে এতিয়া মন্তব্য কৰিছে আৰু সংখ্যালঘুৰ ভোট লৈ সাংসদ হোৱা এজন ব্যক্তিয়ে ৰেজাউল কৰিমক চিনি নাপাওঁ বুলি কৈছিল আৰু সেই ব্যক্তিজনেই সংখ্যালঘুৰ ভোট লৈ সাংসদ হৈছিল বুলি মন্তব্য কৰিছে। সমান্তৰালভাৱে এতিয়া AIUDFত যোগদানৰ পিছতে এতিয়া কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কংগ্ৰেছক টাৰ্গেট কৰি লৈছে আমচুৰ প্ৰাক্তন সভাপতি তথা AIUDFৰ নেতা ৰেজাউল কৰিম চৰকাৰে। কালিৰ দিনটোত ৰেজাউল কৰিমে কি মন্তব্য কৰিছে কংগ্ৰেছক উদ্দেশ্যে মন্তব্য আগবঢ়াইছোঁ। এজন আত্মসন্মান থকা স্বাভিমানী জাতি প্ৰেম থকা মানুহে এনে যি ধৰণে কথাবিলাক কৈছিলে সেই কথাবিলাক সহ্য কৰি কোনো থাকিব নোৱাৰে। আপুনি নোৱাৰে, ময়ো নোৱাৰোঁ, কাৰণ সকলোৰে এটা এটা আত্মসন্মান সকলোৰে আছে। গতিকে মই কংগ্ৰেছ কিয় এৰিব লগা হৈছিলে চাওক, স্পষ্টকৈ আপোনালোকক সংবাদ মাধ্যমত জনাইছোঁ। যিজন মানুহে আজি সংখ্যালঘুৰ ভোট লৈ MP হৈছে তেওঁ যেতিয়া ক'ব 20 বছৰ সংগ্ৰাম কৰা সংখ্যালঘু জাতিটোৰ একমাত্ৰ ছাত্ৰ সংগঠন, সেই সংগঠন কৰি অহা এজন প্ৰাক্তন সভাপতিক যেতিয়া এজন সাংসদে ক'ব যে মই তেওঁক চিনি নাপাওঁ, গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় হ'ব পাৰে নেকি? ইয়াতকৈ তুচ্ছ তাচ্ছিল্যৰ বিষয় হ'ব পাৰে নেকি? তাৰ উপৰিও দেখিছে নহয় আপোনাৰ পত্ৰ লিখা কিছুমান বিধায়ক আছে। মই নাম ক'বলৈ নাযাওঁ, যিহেতু মই এইটো এৰিয়ে দিছোঁ, যিহেতু মই নাম ক'বলৈ নাযাওঁ, যে বহি বহি কেৱল পত্ৰই লিখি থাকিলে। কিন্তু সেই পত্ৰ লিখা বিধায়কবিলাকৰ এজন সামান্যতম এটা ল'ৰা তেওঁক 4 পেজৰ পত্ৰ লিখিব লগা হ'ল। গতিকে এই কথা বাৰ্তাবিলাকে আচলতে মোক হাৰ্ম কৰিছে। গতিকে আৰু মই যিহেতু দেখিছোঁ যে আচলতে তাতে কথা ক'ব নোৱাৰি, মুখ খুলিব নোৱাৰি, তাতে সৰু সৰু কথাটো অনুমতি ল'ব লাগে। গতিকে তেনেকুৱা এটা পৰিৱেশত থকাতকৈ মুক্ত মনে অসমৰ হৈ, অসমৰ সংখ্যালঘু জনগণৰ হৈ, মানুহৰ হৈ কথা ক'ব পৰা প্লেটফৰ্মটো মই কিয় বাছি ল'লোঁ? যাতে মই মুক্ত মনে মই মানুহৰ মনৰ বেদনাটো মুকলিভাৱে চৰকাৰৰ সন্মুখত বলিষ্ঠভাৱে দাঙি ধৰিব পাৰোঁ। চাওক, মই আপোনালোকে চাব বক্তব্যখিনি যদি গোটেই বক্তব্যখিনি 8 মিনিটৰ বক্তব্য যদি শুনে, মই তাতে কৈছোঁ আচলতে আপোনালোকে আমি নিবিচাৰোঁ নেকি যে ধুবুৰী শিৱসাগৰ সকলো সমন্বয় আৰু উন্নয়নৰ মাজত একেলগে আগবাঢ়ি যাওক? আপুনি গোটেই বক্তব্যখিনি চাব। বক্তব্যখিনিৰ লাষ্টতো এইটো কথা আছে যে উন্নয়ন আৰু সমন্বয়ৰে আমি এখন বৰ অসম কৰিব বিচাৰিছোঁ। মই কোৱা নাই যে ধুবুৰীটোক আনি শিৱসাগৰত বহাই দিব লাগে, শিৱসাগৰটোক লৈ পেলাই বঙাইগাঁৱত বহাই দিব লাগে, এই কথাটো মই কেতিয়াও কোৱা নাই। মই কৈছোঁ সমন্বয়ৰ বৰ অসম এখন এনেকৈ হ'ব লাগে য'ত উন্নয়ন আৰু সমন্বয় থাকিব, য'ত মানৱতা থাকিব, সেইখন অসমহে মই বিচাৰিছোঁ। গতিকে মই স্পষ্ট কৰিয়ে দিছোঁ এইটো কথা। আৰুতো নাই, থেংক ইউ। মংগলদৈত সংবাদমেল পাতি এটা কথাই কৈ দিছোঁ যে যি আশাৰে গৌৰৱ গগৈ ডাঙৰীয়াই অসমত চৰকাৰ গঠন কৰাৰ সপোন দেখিছে, সেই পথ ইতিমধ্যে তেওঁৰেই
কাষত থকা মানুহখিনি ৰুদ্ধ কৰি ৰাখিছে। গতিকে স্পষ্টকৈ কৈছোঁ, দিন আহক, সময় আহক, এজন ভূপেন বৰা গৈছে। মই যিহেতু সকলো কথাখিনি খুলি কৈছোঁ যে ক'ত কি আছে, মই কিন্তু খাজানাটো দেখাই দিছোঁ ক'ত কি আছে। গতিকে সময়ে আপোনালোকে গম পাব, অসমবাসী ৰাইজক গম পাব কোন খাজানা কোনপিনে গতি কৰি আছে। গতিকে সেইটোৱে প্ৰমাণ কৰিব। এজন আত্মসন্মান থকা, স্বাভিমানী, জাতিপ্ৰেম থকা মানুহে যিধৰণে কথাবিলাক কৈছিলে সেই কথাবিলাক সহ্য কৰি কোনো থাকিব নোৱাৰে। আপুনি নোৱাৰে, ময়ো নোৱাৰোঁ, কাৰণ সকলোৰে এটা এটা আত্মসন্মান সকলোৰে আছে। গতিকে মই কংগ্ৰেছ কিয় এৰিব লগা হৈছিলে, চাওক স্পষ্টকৈ আপোনালোকক সংবাদ মাধ্যমত জনাইছোঁ, যিজন মানুহে আজি সংখ্যালঘুৰ ভোট লৈ MP হৈছে, তেওঁ যেতিয়া ক'ব 20 বছৰ সংগ্ৰাম কৰা সংখ্যালঘু জাতিটোৰ একমাত্ৰ ছাত্ৰ সংগঠন, সেই সংগঠন কৰি অহা এজন প্ৰাক্তন সভাপতিক যেতিয়া এজন সাংসদে ক'ব যে মই তেওঁক চিনি নাপাওঁ, গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় হ'ব পাৰে নেকি, ইয়াতকৈ তুচ্ছ তাচ্ছিল্যৰ বিষয় হ'ব পাৰে নেকি? তাৰ উপৰিও দেখিছে নহয় আপোনাৰ পত্ৰ লিখা কিছুমান বিধায়ক আছে, মই নাম ক'বলৈ নাযাওঁ যিহেতু মই এইটো এৰিয়ে দিছোঁ, যিহেতু মই নাম ক'বলৈ নাযাওঁ, যে বহি বহি কেৱল পত্ৰই লিখি থাকিলে। কিন্তু সেই পত্ৰ লিখা বিধায়কবিলাকে এজন সামান্যতম এটা ল'ৰা তেওঁক 4 পেজৰ পত্ৰ লিখিব লগা হ'ল। গতিকে এই কথা বাৰ্তাবিলাকে আচলতে মোক হাৰ্ম কৰিছে। গতিকে আৰু মই যিহেতু দেখিছোঁ যে আচলতে তাতে কথা ক'ব নোৱাৰি, মুখ খুলিব নোৱাৰি, তাতে সৰু সৰু কথাটো অনুমতি ল'ব লাগে। গতিকে তেনেকুৱা এটা পৰিৱেশত থকাতকৈ মুক্ত মনে অসমৰ হৈ, অসমৰ সংখ্যালঘু জনগণৰ হৈ, মানুহৰ হৈ কথা ক'ব পৰা প্লেটফৰ্মটো মই কিয় বাছি ল'লোঁ, যাতে মই মুক্ত মনে মই মানুহৰ মনৰ বেদনাটো মুকলিভাৱে চৰকাৰৰ সন্মুখত বলিষ্ঠভাৱে দাঙি ধৰিব পাৰোঁ। চাওক, মই আপোনালোকে চাব বক্তব্যখিনি যদি গোটেই বক্তব্যখিনি 8 মিনিটৰ বক্তব্য যদি শুনে, মই তাতে কৈছোঁ আচলতে আপোনালোকে আমি নিবিচাৰোঁ নেকি যে ধুবুৰী, শিৱসাগৰ সকলো সমন্বয় আৰু উন্নয়নৰ মাজত একেলগে আগবাঢ়ি যাওক। আপুনি গোটেই বক্তব্যখিনি চাব, বক্তব্যখিনিৰ লাষ্টতো এইটো কথা আছে যে উন্নয়ন আৰু সমন্বয়ৰে আমি এখন বৰ অসম কৰিব বিচাৰিছোঁ। মই কোৱা নাই যে ধুবুৰীটোক আনি শিৱসাগৰত বহাই দিব লাগে, শিৱসাগৰটোক লৈ পেলাই বঙাইগাঁৱত বহাই দিব লাগে, এই কথাটো মই কেতিয়াও কোৱা নাই। মই কৈছোঁ সমন্বয়ৰ বৰ অসম এখন এনেকৈ হ'ব লাগে য'ত উন্নয়ন আৰু সমন্বয় থাকিব, য'ত মানৱতা থাকিব, সেইখন অসমহে মই বিচাৰিছোঁ। গতিকে মই স্পষ্ট কৰিয়ে দিছোঁ এইটো কথা। আৰুতো নাই, থেংক ইউ। মংগলদৈত সংবাদমেল পাতি এটা কথাই কৈ দিছোঁ যে যি আশাৰে গৌৰৱ গগৈ ডাঙৰীয়াই অসমত চৰকাৰ গঠন কৰাৰ সপোন দেখিছে, সেই পথ ইতিমধ্যে তেওঁৰেই কাষত থকা মানুহখিনি ৰুদ্ধ কৰি ৰাখিছে। গতিকে স্পষ্টকৈ কৈছোঁ, দিন আহক, সময় আহক, এজন ভূপেন বৰা গৈছে। মই যিহেতু সকলো কথাখিনি খুলি কৈছোঁ যে ক'ত কি আছে, মই কিন্তু খাজানাটো দেখাই দিছোঁ ক'ত কি আছে। গতিকে সময়ে আপোনালোকে গম পাব, অসমবাসী ৰাইজক গম পাব কোন খাজানা কোনপিনে গতি কৰি আছে। গতিকে সেইটোৱে প্ৰমাণ কৰিব।